मेरा नाम इश्क तेरा नाम इश्क मेरा नाम इश्क तेरा नाम इश्क मेरा नाम तेरा नाम मेरा नाम इश्क। সুৰ আৰু কথা, গীতৰ সুৰ আৰু কথা আৰু আগৰ সুৰ আৰু কথা, তাৰ যদি তুলনা কৰিবলৈ কোৱা যায় কি ক'বা তুমি? আচলতে তুলনা কৰিবলৈ কোনোবাখিনি ক্ষেত্ৰত মই উপযুক্ত হয়নে নহয় মই নাজানো। নিশ্চয় বহুত বেছি ডিফাৰেঞ্চ আছে সেই দুইটা মানে সময়ৰ মাজত। বহুত মৰমত কামবোৰ কৰি গ'লে নিজৰে ভাল লাগিব, সেইটো কৰি যোৱাটোৱে মই বিচাৰিম। সকলোৱে কৰক, চেষ্টা কৰি যাওক। ভিউৱাৰ্ছ নমস্কাৰ, আমাৰ পডকাষ্ট মতামত চেনেলৰ তৃতীয় খণ্ডলৈ আপোনালোকক মই অঞ্জুমাই স্বাগতম জনাইছোঁ। আজি আমি এটা বিষয় লৈছোঁ অসমীয়া সংগীত জগতৰ পৰাই, অসমৰ উদীয়মান শিল্পী আৰু অসমীয়া গীত। এই বিষয়ে কথা বতৰা পাতিবলৈ আমি আজি নিমন্ত্ৰণ কৰি আনিছোঁ এনে এগৰাকী উদীয়মান শিল্পী, যি অধ্যয়নৰত অৱস্থাত তেজপুৰ ইউনিভাৰ্চিটিত 4বাৰকৈ তেওঁ শ্ৰেষ্ঠ গায়কৰ সন্মান অৰ্জন কৰিছে। তাৰোপৰি সৰ্বভাৰতীয় ভিত্তিক ইউনিফেষ্টত তেওঁ শ্ৰেষ্ঠ গায়কৰ সন্মানো পাবলৈ সক্ষম হৈছিল। তাৰোপৰি এতিয়া তেওঁ অসমীয়া ধাৰাবাহিকত সন্মানতো তেওঁ সংগীত দিছে আৰু চিনেমাতো সংগীত দিছে। আমি তেওঁক নিমন্ত্ৰণ কৰি আনিছোঁ এই বিষয়ে কথা বতৰা পাতিবলৈ। তেওঁ হৈছে অনুৰাগ বৰুৱা। নমস্কাৰ। অনুৰাগ বৰুৱা, তোমাকতো সকলোৱে বন্ধুমহলৰ মাজত তুমি নিয়ৰ বুলিয়ে জনাজাত, পৰিয়ালবৰ্গই বা আপোনখিনি মানুহেও তোমাক নিয়ৰ বুলি মাতে। ময়ো তোমাক এতিয়া নিয়ৰ বুলিয়েই মাতিম। হয় জেঠাই, ময়ো যিহেতু জেঠাই বুলি মাতো, গতিকে মই জেঠাই বুলি সম্বোধন কৰিম। হয়, তোমাৰ গীত শুনিছোঁ, খুব সুন্দৰকৈ তুমি গান গোৱা। তুমি এইটো কাৰণে তোমাক আজি ইয়ালৈ মই নিমন্ত্ৰণ কৰি আনিছোঁ। তুমি প্ৰথমতে আমাক কোৱা, তুমি মানে কি ধৰণে অনুপ্ৰাণিত হৈ সংগীতৰ প্ৰতি আগ্ৰহী হ'লা সৰুৰ পৰা? আৰু এটা কথা মই তোমাক সুধিব পাহৰি গৈছোঁ, তুমিতো সংগীত চৰ্চা কৰা, এই বৰ্তমানে সংগীত চৰ্চাৰ উপৰিও তুমি কিহত ব্যস্ত হৈ আছা সেইটো কৈ লোৱা। হয়, সংগীত চৰ্চাৰ লগতে বৰ্তমান মই গৱেষণা কৰি আছোঁ গণিত বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। আৰু তাৰ লগতে এই এবছৰ হওঁ হৈছে আৰু মই অসম টাউন বিশ্ববিদ্যালয়ত গণিত বিভাগত কৰ্মৰত সহকাৰী অধ্যাপক হিচাপে। সেইকেইটা কামতে মই ব্যস্ত। সংগীত চৰ্চাও অলপ অলপ চলি আছে, কৰি আছোঁ। সেই সংগীত তাকে তুমি অকণমান আমাক জনোৱা, দৰ্শকক জনোৱা, তুমি কিদৰে অনুপ্ৰাণিত হৈছা সংগীতৰ প্ৰতি সৰু কালৰ পৰা। সেইখিনি অনুপ্ৰেৰণাৰ উৎসৰ বিষয়ে ক'বলৈ গ'লে জেঠাই, মোৰ ঘৰখনেই উৎস। মোৰ প্ৰথম মই জন্মৰ আগৰ পৰাই আচলতে ঘৰখনত এটা সাংগীতিক পৰিৱেশ আছিলে, গতিকে সেইখিনি পাই আছিলোঁ। অকণমান আমাৰ ঘৰখন শাস্ত্ৰীয় সংগীতৰ প্ৰতি অকণমান বেছি ঢাল খাই আছে, সঁচা কথা ক'বলৈ গ'লে। তো মই তেতিয়াৰ পৰাই সেই পৰিৱেশ পাই আহিছোঁ। মই মোৰ মাৰ ওচৰত, মই আই বুলি মাতোঁ, মোৰ আইৰ ওচৰতে মই সংগীত শিক্ষা গ্ৰহণ কৰিছিলোঁ। এতিয়াও মোৰ প্ৰথম মানে শ্ৰোতা আই, কিবা যদি মই কৰোঁ বা হেৰি কৰোঁ, তো মোক তেখেতেই শিকাইছিলে আৰম্ভণিৰ সময়খিনি। আৰু সেই পৰিৱেশটোৱে মোক আচলতে আগ্ৰহী কৰি তুলিলে এই সংগীতৰ প্ৰতি। আৰু তোমাৰ লগত মই কথা পাতোঁতে তুমি সৰুকালত কি কথাত আয়ে তোমাক এনকাৰেজ কৰিছিলে কথাটো কৈছিলা। হয় হয়, সেই কথাটো আকৌ এবাৰ দৰ্শককো তুমি কৈ দিয়া। হয়, আচলতে ঘৰত সংগীতৰ এইবোৰ ক্লাছ হৈ থাকে বা বিভিন্ন ধৰণৰ কৰ্মশালাও অনুষ্ঠিত হৈ থাকে। মই যথেষ্ট সৰু, মই দৌৰি ঘূৰি ফুৰোঁ আৰু সকলোৰে মাজে মাজে। খালি তাৰ মাজত এবাৰ মানে সেইটো মোৰ মনত আছে, ডাইনিং টেবুলত আমি ভাত খাই আছোঁ চাগে। মোৰ মানে মই জাষ্ট যেনে তেনে মই ঢুকি পাওঁ আৰু ডাইনিং টেবুলখন, মই এনেকৈ খাব লাগে আৰু এইখিনি সময়তে আয়ে মানে ক'লে যে মই কিবা এটা গাম, তই গাচোন। মই যিটো গাম তই সেইটো গাবলৈ চেষ্টা কৰ। চাহটো লগাই দিলে, চাহটো লগাই পেলাই ক'লে, বাবা তই চেষ্টা কৰচোন গাবলৈ। মই সেইটোৱে গালোঁ। গোৱাৰ পিছত আয়ে শুনি পেলাই ক'লে, আচ্ছা তই পাৰিবি চাগে, হ'ব দে তই গান শিকিবি। তো সেইটোৱে মোৰ প্ৰথম আৰম্ভণি আছিলে। তাৰপিছতে মোৰ মানে ঠিকমতে তেনেধৰণে শিক্ষা আৰম্ভ হ'ল আৰু। হয়, গাই আছা। হয়, আৰু মই অথনি তোমাক কথা পাতোঁতে ক'লোঁ যে ধাৰাবাহিকতো তুমি দিছা। হয়, হয়, এনেকৈ
এতিয়া তুমি কোনকেইখন ধাৰাবাহিকত দিছা দৰ্শককো কৈ দিয়া, মই যদিও জানো হয় দৰ্শকে জানক হয় মোৰ কোনকেইখনত দিছা প্ৰথম কামটো আছিলে সাগৰিকা বুলি এখন ধাৰাবাহিকৰ ধাৰাবাহিকত। এখন ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈছিলে কংকন ৰাজখোৱাৰ পৰিচালনাৰে উম, সেইখনৰ মই টাইটেল ট্ৰেকটো কৰিছিলোঁ গাইছিলোঁ উম, আৰু সংগীত ব্যৱস্থাপনাও কৰিছিলোঁ তুমি তাৰ টাইটেল ট্ৰেকটো তুমি গাইছা ন? হয় গাইছিলোঁ আৰু আচ্ছা, সংগীতেৰে আচ্ছা। সজাইছিলোঁ তাৰ লগতে সেইখন চিৰিয়েলৰে প্ৰায় 10-15টামান এপিছ'ডৰ আৱহ সংগীতৰ কামো কৰিছিলোঁ মই উম, উম, তাৰপিছত বিভিন্ন সময়ত ধাৰাবাহিক ৰঙত সম্প্ৰচাৰিত হোৱা নীলাঞ্জনা আচ্ছা, তাৰপিছত তেনে অম্ৰপালি বুলি এখনৰ তেনেকুৱা ধৰণৰ কেইবাখনো চিৰিয়েলৰ সংগীত মই কৰিছোঁ আৰু গাইছোঁ তাত গাইছাও তুমি? হয় 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 নেকি? হয় টাইটেল ট্ৰেক কেইটা মানে আচ্ছা আচ্ছা। অপৰাজিতা বুলি এখন চিৰিয়েলো অঁ ৰঙৰে অঁ অঁ সেইখন কৰিছোঁ তাৰমানে 4-5খনমান হ'ব হয় তুমি হয় দিলা ন হয় হয় এতিয়ালৈকে? আৰু কথাছবিও মই দেখিছিলোঁ এবাৰ তোমাৰ ফেচবুকত, তুমি কোনোবা চিনেমাৰ নাম দিছিলা হয় হয় ন? এনেকৈ কথাছবি কৰিছা। এতিয়ালৈকে দুখন কথাছবিৰ লগত মই জড়িত হ'বলৈ সুবিধা পালোঁ সংগীতটো দিলা মানে, কিন্তু মুক্তি মুক্তি ৰিলিজ হোৱা লাভ নাই। নাই কৰা এতিয়ালৈকে অঁ এখন আছিলে দীপেন গান্ধী বুলি উম, এখন বোলছবি এখন বিষ্ণু খাৰগৰীয়া ছাৰ আছে তাত লিড আচ্ছা কেৰেক্টাৰ হিচাপে অঁ সেইখনৰ সকলো কাম হৈ গ'ল সেইখনৰ গানৰ কাম মই কৰা নাই আৱহ সংগীত বেকগ্ৰাউণ্ড অঁ মিউজিকৰ কামখিনি বেকগ্ৰাউণ্ড মিউজিক তুমি মই দিছা। কৰিছিলোঁ আচ্ছা আৰু এতিয়া জীৱনৰ সন্ধানত বুলি এখন চিনেমা সেইখন উম, প্ৰায় মুক্তিৰ পথতে আছে বুলি ক'ব লাগিব তাতো তুমি বেকগ্ৰাউণ্ড মিউজিক বেকগ্ৰাউণ্ড দিছা, মিউজিক আৰু তাৰ গান গানো দিছা, মিউজিকটোৱে গানো অভাৰ কৰিছা। গানো কৰিছোঁ হয় তুমি মানে বেলেগ ছিংগাৰক তাত লৈছা? হয় সেইটো এটা ডুৱেট এটা হয় অঁ গীতটো ময়ো গাইছোঁ আৰু সুবাসনা দত্ত বাইদেউ অঁ সুবাসনা বাই আচ্ছা, গাইছে এই গীতটো তুমিয়ে গাইছা তাত ন? আমি ডুৱেটটো দুজনে তুমি ডুৱেট হয় এটাই আছে তাত গীত? গীত এটি আছে অঁ আচ্ছা জাৰ্ণি আচ্ছা, চং তুমিতো নিচিনা বহুত এটা ভাল কাম কৰি আছা ন? নাই আগলৈও চেষ্টা কৰি কৰিবা, আছোঁ কাৰণ যাতে এতিয়া তোমাৰ আৰম্ভণি হৈছে হয় হয়। আৰু তুমিতো শাস্ত্ৰীয় সংগীততেইতো মানে শ্ৰেষ্ঠ গায়কৰ সন্মান পাইছিলা হয় ইউনিফেষ্টত, হয় যিটো সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত পাইছিলা। হয় শাস্ত্ৰীয় সংগীত তুমি শিকি আছা নে অলৰেডি শিকা হৈ গ'ল তোমাৰ শাস্ত্ৰীয় সংগীত? শাস্ত্ৰীয় সংগীতটোতো শিকা শেষ হ'ব নোৱাৰে আচ্ছা, মানে তোমাৰ মোৰ চলি আছে এইটো চলি এইটো আছে। চলিয়ে থাকিব আৰু অঁ মই মই আপোনাক যেনেকৈ ক'লোঁ মই আইৰ ওচৰতে মোৰ শিক্ষা আৰম্ভ হৈছিলে হয় এতিয়াও আইৰ ওচৰত শিকি আছোঁ মই উম, আৰু তাৰ লগতে মই পণ্ডিত বিদ্যুৎ মিশ্ৰ উম, আমাৰ অসমৰে খুব তেখেত মানে এজন পণ্ডিত ব্যক্তি আৰু আচ্ছা, তেওঁৰ ওচৰত মই শিকিছোঁ প্ৰদ্যুৎ মিশ্ৰ উম। তেখেতো মোৰ গুৰুজী মই তেওঁলোকৰ ওচৰত শিকি আছোঁ আচ্ছা, তুমি আয়ুষত বুলি যে কৈছা, হয় আই বাৰু নামটো তুমি অদিতি বৰুৱা, তেওঁ ৰেডিঅ'ৰ এপ্ৰুভ ছিংগাৰ, হয় হয় কিন্তু তুমি ইমান ধুনীয়াকৈ আই বুলি কৈছা। সাধাৰণতে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে আই বুলিতো নামাতে। নামাতে মই তোমাৰ মুখতে মানে বেছিকৈ শুনা নাই, তোমাৰ মুখতে প্ৰথম শুনিছোঁ হয় তুমি যে মাক আই বুলি মাতা। কিমান ভাল লাগে ন, ইমান মিঠা শব্দটো, হয় খুব ভাল আইটো লাগে। মই আগতে খালি আই বুলি মতা নাছিলোঁ আগতে মা বুলিয়ে মাতিছিলোঁ অঁ কেতিয়া জানো হ'ল মোৰ নিজৰে মনত নাই এতিয়া আই মাতিলোঁ আটাইতকৈ ডাঙৰ কথা মইতো মাতোৱেই আইক আই বুলি মোৰ বেছিখিনি লগৰে আইক আই বুলিয়ে মাতে মানে চবৰে আই নিচিনা হৈ গৈছে এতিয়া অঁ ইমান ধুনীয়াকৈ মানে ভাল লাগে ন শব্দটো শুনিবলৈ। হয় মানে আজিকালিতো ব্যৱহৃত নহয় যে আচলতে, হয় হয় সেইটো কাৰণে। আৰু তুমি আৰু কথাছবিৰ কথা ক'লা, ধাৰাবাহিকৰ কথা ক'লা, তুমি আমাক অকণমান গুণগুণায়ো দিবা গান, হয় নিশ্চয় হয় নহয়? নিশ্চয় নিশ্চয় এতিয়া এটা গান গুণগুণাই দিয়া। হয় ফাগুনৰে পছোৱা মন মোৰ উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই মন মোৰ উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুনৰে উৰণীয়া বাহ আলসুৱা কুঁৱাৰে ছাঁ ফাগুনৰে উৰণীয়া বাহ মনতে যে
কিমান হেঁপাহ কিমান তোমাৰ লগত কথা পাতি মোৰ খুব ভাল লাগিছে, কাৰণ তুমি ইমান ধুনীয়াকৈ কথাবোৰ দিছা, উত্তৰবোৰ দিছা। আৰু এতিয়া তোমাৰ হিন্দী গান গাবলৈও মন যায় নেকি বাৰু? মোৰ এনেকুৱা লাগিছে তোমাৰ যেন হিন্দী গান এটা শুনিছোঁ, মই ভিডিঅ' এটা দেখিছোঁ, অঁ এনেকৈ লাগিছে। কৰিছা নেকি কেইবাটাও হিন্দী গান? হিন্দী গান মানে জেঠাই তেনেকুৱা ধৰণে ৰাইজৰ বাবে উলিয়াই দিয়া হোৱা নাই, আচ্ছা। খালি এনেই গানবোৰ শুনি থাকোঁ, ভাল পাওঁ হিন্দী গান, তেনেকৈ গাই থকা হয় বন্ধুবৰ্গৰ মাজত বা তেনেকুৱা ধৰণে গোৱা হয়, তেনেকেই অকণমান দুই তোমাৰ এজনে ভিডিঅ' শুনিছে এটা আৰু। আছে নেকি হিন্দী গানৰ? হয়, তেজপুৰ বিশ্ববিদ্যালয়ত চাগে গোৱাৰ দুই এটা তেনেকুৱা আচ্ছা, ভিডিঅ' ফুটেজ আছে চাগে। আচ্ছা, মন আছে নাই হিন্দী গান গাবলৈ? আছে আছে, মই হিন্দী গান আছে। ভাল পাওঁ, গাই নিশ্চয় ভাল পাওঁ। কিবা সুযোগ পালে গাবা মানে? হয় হয়, সুযোগ নিশ্চয়। পালে গাবা ন? হয়, আৰু এনেই অসমীয়া প্ৰিয় গীত তোমাৰ কি, মানে প্ৰিয় শিল্পী অসমীয়া ধৰা এতিয়াৰ বুলি মই কোৱা নাই, হয় পুৰণা আগৰ পৰাই কৈছোঁ, ধৰা হয় একদম ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি হয় হয়। পুৰণা শিল্পী তোমাৰ কোন প্ৰিয়, মানে কাৰ গান ভাল লাগে তোমাৰ? পুৰণা শিল্পী গায়ক বুলি ক'বলৈ গ'লেতো ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, তেওঁলোকৰ গীতটো গান সদায় প্ৰিয়, ভাল লাগে। তেওঁলোকৰ সদায় প্ৰিয়। মোৰ জয়ন্ত হাজৰিকাৰ গান চাগে খুব ভাল লাগে অঁ, তোমাৰ? ভাল লাগে ভাল লাগে। জয়ন্ত হাজৰিকাৰ গান অকণমানো গুণগুণাই দিয়া। হয় হয়, নিশ্চয়। জয়ন্ত হাজৰিকাৰ গীত ভাল লাগে, আৰু মই কোনটো ভাল লাগে জয়ন্ত হাজৰিকাৰ? জয়ন্ত হাজৰিকাৰ যিটো ভাল লাগে কেইবাটাও। মানে বহুত গানেই চবেই ভাল লাগে, হয়, খালি তুমি এতিয়াতো এটাহে অকণমান গুণগুণাব পাৰিবা, গতিকে কোনটো গুণগুণাবা সেইটো কোৱা। মই সকলোৱে ভাল পাওঁ, তোমাৰ মৰমে মোৰ গীতটি অকণমান গুণগুণাই দিম। তোমাৰ মৰমে মোৰ দেহ তুলিলে বুকুত দিলে যে মোৰ, কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল, কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল, কি যে ভাল লগা তোমাৰ মৰমে মোৰ। তোমাৰ কণ্ঠটো সঁচাকৈ বহুত সুন্দৰ, গানকেইটা শুনি পেলাই তোমাৰ কণ্ঠত ভাল লাগিছে, ধন্যবাদ দৰ্শকেও জনাই। নিশ্চয় ভাল পাব। ধন্যবাদ জনাই। দৰ্শকে ভাল পাব বুলি আশা কৰিছোঁ, নিশ্চয় ভাল পাব। তুমি এইদৰে ভালকৈ ধুনীয়াকৈ মানুহক মনোমোহাকৈ মনৰ আনন্দ দি গীত গাই গৈ থাকিবা বুলি আশা কৰিছোঁ। আচ্ছা ভিউৱাৰ্ছ, আপোনালোকে কেনেকুৱা পালে জনাব, তেখেতৰ গান শুনি কেনেকুৱা লাগিছে, তেওঁ উৎসাহিত হ'ব। আপোনালোকে কমেণ্ট দিব, জনাব, শ্বেয়াৰ কৰিব নাপাহৰিব। তোমাক মই আৰু এটা প্ৰশ্ন সুধোঁ, আগৰ যি মানে গানখিনি আৰু এতিয়াৰ গান, সুৰ, গীত, কথা, সুৰ আৰু কথা, গীতৰ সুৰ আৰু কথা, আৰু আগৰ সুৰ আৰু কথা, তাৰ যদি তুলনা কৰিবলৈ কোৱা যায়, কি ক'বা তুমি? আচলতে তুলনা কৰিবলৈ কোনোবাখিনি ক্ষেত্ৰত মই উপযুক্ত হয়নে নহয় মই নাজানো। নিশ্চয় বহুত বেছি ডিফাৰেঞ্চ আছে সেই দুইটা মানে সময়ৰ মাজত, সেই দুইটা ধৰণৰ সুৰৰ মাজত, গীতৰ মাজত, গীতৰ কথাৰ তোমাৰ নিজৰ মাজত। কথা কোৱা, হয় তোমাৰ হয়, মই কেনেকুৱা লাগে? নিজৰ অনুভৱখিনিয়ে। নিজৰ অনুভৱ কোৱা। এতিয়া কোনোবাখিনি ক্ষেত্ৰত যথেষ্টখিনি ধুনীয়া গীতৰ লগতে কিছুমান কমাৰ্চিয়েল কামো আজিকালি আগবাঢ়িছে। আগতে চাগে তেনেকুৱা ধৰণৰ চাগে কম আছিলে, বা তাৰ ফিলটো চাগে বেলেগ আছিলে আগতে কমাৰ্চিয়েল গানৰ। তো সেইখিনি ক্ষেত্ৰত অকণমান ডিফাৰেঞ্চ দেখা যায়। কিন্তু মোৰ কোনোবাখিনি নিজৰ এনে অনুভৱ, কোনোবাখিনি এনেকুৱা লাগে যিকোনো ধৰণেৰে সংগীত হওক লাগিলে এটা চাইকেলত ঘূৰে যেন মোৰ তেনেহেন অনুভৱ হয়। তো এতিয়াৰ পৰা 30-40 বছৰ আগতে যেনেকুৱা ধৰণৰ গীত আছিলে, এতিয়া কোনোবাখিনি আমি দেখিবলৈ পাওঁ তালৈ যেন আকৌ লাহে লাহে মানুহবোৰ ঘূৰি গৈছে, বা শ্ৰোতাই যেন সেই তেনে গানবোৰ ঘূৰি শুনিবলৈ গৈছে, বিচাৰিছে আকৌ। বিচাৰিছে। তেনেহেন মাজতে এটা মানে এনেকুৱা হয়, কিছুমান গীতৰ কথাবিলাক মানে অলপ পাতল ধৰণৰ কথা থাকে, হয় যিবিলাক মানে ল'ৰা ছোৱালীয়ে ভাল পায়, হয় জনপ্ৰিয়ও হয় গানবোৰ, জনপ্ৰিয়ও হয়, কথাবিলাকৰ হয়তো সিমান এটা মানে উন্নত মানদণ্ডটো ইমান উন্নত নহয় কথাবোৰ। হয় কিন্তু আগৰ মানে
মেক্সিমাম গানখিনিয়েতো মানে তেনেকেই আছিলে, মানে হয় কথাবোৰ ভাল আছিলে, হয় হয় লিৰিক্সবিলাক খুব সুন্দৰ লিৰিক্স হয় আছিলে, যিয়েই গান নহওক, অসমীয়া হিন্দী মই চবৰে কথা কৈছোঁ, তেনেকুৱা আছিলে। কিন্তু এতিয়াৰ মানে কথা কিছুমান লিৰিক্স মানে অকণমান মানে ময়ো সেই পুৰণা গানবিলাক শুনিছোঁ এতিয়া, মানে শুনি তুলনা কৰি তেনেকৈ যেন লাগে। হয় তুমি মানে গান গোৱাটো, সেইকাৰণে তোমাক সুধিলোঁ হয় কেনেকুৱা হয় তুমি। তেনেকুৱা সেই সেই পৰিস্থিতিৰ সন্মুখীন সকলোৱে হয় চাগে, বা তেনেধৰণৰ আৰু সময়বোৰ চেঞ্জ অনুভৱ। হৈ থাকে ন, সময় চেঞ্জ হৈছে, সময় চেঞ্জ হৈছে, মানুহ তথাপিও সুৰ কথা সেইখিনি মানে যদি মাধুৰ্য থাকে সদায়ে মানুহে ভাল পাব, বা গভীৰতাটো থাকে। হয় হয় নহয়? হয় গভীৰতা থাকিলে, মাধুৰ্য থাকে, কাৰণ কিছুমান গীত জনপ্ৰিয় হৈ যায়, হয় বহুত জনপ্ৰিয় হৈ যায়, জনপ্ৰিয় হৈ যোৱাৰ পিছত মানুহে হয়তো এমাহ দুমাহ গায়, হয় খুব জনপ্ৰিয় হয়, তাৰপিছত কিন্তু লাহে লাহে পাহৰি যায়। কিন্তু সেই যিখিনি সুন্দৰ মাধুৰ্য থকা গীত, মধুৰ গীত, মধুৰ সুৰ, সেইবোৰ কিন্তু সদায় থাকে, হয় 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 নহয়? সেইবোৰ গীত সদায় থাকে কেতিয়াও। এতিয়া তুমি ইমান ধুনীয়াকৈ গীত গোৱা, তুমি যদি এনেকৈ কৈ জনপ্ৰিয় হৈ যায় তোমাৰ গীতবিলাক, সদায় থাকিব কিন্তু, কাৰণ তুমি খুব সুন্দৰভাৱে মানে গীত গোৱা, মই যিখিনি শুনিছোঁ আৰু এনেকৈ কৈছোঁ। তোমাক চেষ্টা কৈ কৰি যাম। থাকিলে মোৰ আৰু এটা গীত শুনিবলৈ মন যায়, কিন্তু নকওঁ আৰু, সময়খিনি সময় নহ'বগৈ যে, হয় সেইটো কাৰণে নকওঁ। আকৌ লগ পাম যেতিয়া পিছত, তেতিয়া ক'ম। নিশ্চয় নিশ্চয় হয় আজিকালি বেছিভাগ উদীয়মান শিল্পীয়ে বিহু মঞ্চত গীত গাবলৈ আগ্ৰহী, হয় যিহেতু বিহু মঞ্চত গীত গালে জনাজাত হোৱা যায়, জনপ্ৰিয় হোৱা যায়, লগতে উপাৰ্জনো হয়, হয় আয়ৰ পথটো ভাল। আমাৰ সংগীত শিল্পীসকলৰ কাৰণে অসমত বিহু মঞ্চখন এখন যথেষ্ট ডাঙৰ মঞ্চ, য'ৰ পৰা তেওঁলোকে মানে নাম পইচা সকলো মানে উপাৰ্জন কৰিব পাৰে মানে। গতিকে তোমাৰ তেনেকুৱা এখন মঞ্চত গীত গাবলৈ মন যায়নে? আচলতে বিহু মঞ্চ বুলি মই বিশেষভাৱে পইণ্ট কৰি তেনেকৈ নিদিওঁ। হয়, গীত গাবলৈ মন যায়, মানুহে ভাল পালেতো ভাল লাগে। খালি মোৰ পাৰদৰ্শিতা সেই এৰিয়াটোত বৰ বিশেষ ইমান ঠিক নহয় বুলি মই ভাবোঁ। গতিকে মই নিশ্চয় মঞ্চত গীত তেনেকে গাবলৈ মন। নাভাবিবা পাৰদৰ্শিতা নহয় ঠিক নহয় নহয় বুলি, আচলতে তুমি ইমান ভাল গান গোৱা, সুন্দৰ গান গোৱা, গতিকে তুমি সুযোগ পালে নিশ্চয় গাবা, হয় নিশ্চয় গাম। হয় নহয়? খালি সুযোগ পালেতো গাবা, কিন্তু মই যি ধৰণৰ গীতবোৰ অঁ আচলতে গাবলৈ সুবিধা পাওঁ বা মই অঁ ভাল পাওঁ, তেনেকুৱা ধৰণৰ গীতবোৰ যিখন মঞ্চত শোভা পাব, তেনেকুৱা মঞ্চত গীত গাবলৈ মোৰ কোনো অসুবিধা নাই। মই নিশ্চিতভাৱে বিৰাট ভাল পাম। সেয়া তুমি আৰু মানে শাস্ত্ৰীয় সংগীতৰ ওপৰত ভিত্তি কৰি গীত শিকি আছা, হয় তেনেকুৱা গীত গাবলৈ তুমি বেছি মন হয় কৰা। হয় তুমিতো আধুনিক গীতটো বহুত গাইছা, মানে হয় হয় শাস্ত্ৰীয় সংগীতৰ তোমাৰ মিউজিকবিলাকো তেনেকেই হয়তো হয় 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 ন, শাস্ত্ৰীয় এটা সাজ সংগীততো এটা পৰে অঁ থাকে মানে থাকে শাস্ত্ৰীয় নিশ্চিতভাৱে হয় সংগীতে। আৰু শাস্ত্ৰীয় সংগীতটোতো মানে আচলতে শিকাটো উচিত, হয়নে নহয় বাৰু? হয় নিশ্চিতভাৱে সকলোৱে যিয়েই সংগীত শিল্পী হ'ম বুলি ভাবে, কি কোৱা তুমি সেই ক্ষেত্ৰত? হয়, এইখিনি ক্ষেত্ৰত মোৰ এইটোৱে অনুভৱ, যিহেতু মই নিজেই সেই পথেৰেই আহি পেলাই এইখিনি পাইছোঁহি, যিখন পাইছোঁহি। শাস্ত্ৰীয় সংগীতৰ শাস্ত্ৰীয় সংগীতটো বহুত বেছি ইম্পৰ্টেণ্ট নিশ্চিতভাৱে। কাৰণ হয়, বহুত টেলেণ্টেড মানুহ এজন বা এজন কণ্ঠশিল্পী, তেওঁলোক বহুত ক্ষেত্ৰত আগবঢ়া, বা তেওঁলোকে চলাই নিব পাৰে বুলি কৈছোঁ, বাক্য গাঁথনিটো তেনেকেই কৰিছোঁ। কিন্তু শাস্ত্ৰীয় সংগীতৰ যদি জোৰটো কোনোবাখিনিত নাথাকে, বা তাৰ যদি হেৰিটো নাথাকে, ক'ৰবাত উজুতি খাই যাব ক'ৰবাত পাৰে। উজুতি খাব পাৰে। তো সেইখিনি ক্ষেত্ৰতে বহুত বেছি নহ'লেও হ'ব, মানে পাণ্ডিত্য নাথাকিলেও হ'ব, খালি যিখিনি বেছিক বস্তুখিনি বেছিক বস্তুখিনি শিকাটো উচিত যথেষ্ট ন? পৰিমাণে চাগে সহজ কৰি পেলাই, মোৰ তেনে ধাৰণা হয় যে হয় শাস্ত্ৰীয় সংগীতৰ চৰ্চা থাকিলে সুৰ তাল মান গোটেইখিনি ক্ষেত্ৰত, কাজৰ ক্ষেত্ৰত বা যি হওক, হয় পটককৈ উজুতি খোৱাৰ চান্সটো অকণ কম যেন মোৰ ভাৱ সেইটোৱে। হয়। মানে সেয়াই। সেইকাৰণে সকলো যিমানবোৰ ধৰা ল'ৰা ছোৱালীবোৰে আজিকালি গীত শিকে, হয় তেওঁলোকে কিন্তু শাস্ত্ৰীয় সংগীতৰ বেছিকখিনি আয়ত্ব কৰি ল'ব হয় লাগে, হয় নহয়? হয় আৰু তাৰ লগতে আৰু এটা মোৰ ভাৱ হয়, যিসকল উঠি অহা মানে শিকিবলৈ আগ্ৰহী বা তেনেকুৱা শিল্পী আছে, কণ্ঠশিল্পী আছে, আমি নিজেও শিকি আছোঁ, শিকিয়ে থাকিম সদায়। খালি শিকাৰ শেষ নাই। শিকাৰ শেষ নাই। কোনোবাখিনি খালি মোৰ এনে অনুভৱ যে আমাৰ যিখিনি পুৰণি অসমীয়া গীত, মই ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ কথা কোৱা নাই, তাতকৈ আগৰ কথা কৈ আছোঁ। জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা,
বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতসমূহ, এতিয়া কোনোবাখিনি ক্ষেত্ৰত আমি অকণমান সৌভাগ্যৱান আছিলোঁ যে আমি সৰু থাকোঁতে তাৰ কৰ্মশালা পাইছিলোঁ পূৰ্ণবিৰাম বৰুৱা ককাৰ পৰা, মানে পাৰ্বতী প্ৰসাদ বৰুৱাৰ পুতেক, তেওঁৰ পৰা আমি ডাইৰেক্ট শিকিবলৈ সুবিধা পাইছিলোঁ। তো তেনেকৈ তেওঁলোকৰ বহুতখিনি গীত শিকাৰ সৌভাগ্য হ'ল বা শুদ্ধৰূপে শিকাৰ সৌভাগ্য হ'ল। তো এতিয়া লাহে লাহে দেখা গৈছে যে সেই গীতবোৰৰ প্ৰচলন কমি আহিছে, তাৰ অভ্যাস কমি আহিছে। তো মোৰ মতে সেইখিনিও পাৰিলে ৰাখাটো উচিত, মানে নহ'লে নাইকিয়া হৈ থাকিব গানবোৰ। সেই গানবিলাকতো এনেই ধৰা ৰেডিঅ' ষ্টেচনততো পোৱা যায়, হয় আছে, মই ৰেডিঅ'তে আছে কাৰণে মই জানো আৰু হয় হয় ধৰা পাৰ্বতী প্ৰসাদ গীত, জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত, বিভিন্ন ধৰণৰ বহুতখিনি, এইখিনি গুৱাহাটী ৰেডিঅ'ই হওক, ডিব্ৰুগড় ৰেডিঅ', এনেকৈ কৈ পেলাই সেইখিনি পোৱা যায়। হয় ক'লেওতো আমাৰ সেইখিনি ৰেডিঅ'ৰ সম্পত্তি। ৰেডিঅ'ৰ সম্পত্তি হয়। গতিকে আৰু যিখিনি পুৰণি মানুহ আছিলে তেওঁলোকেতো শিকাইছে, তেনেকেই আচলতে ধাৰাটো চলি থাকিব লাগে। কাৰণ শিকাইছে পুৰণি মানুহখিনি, আকৌ এচামক শিকাইছে, সেই চামে আকৌ বেলেগক শিকাব লাগিব। হয় হয় এনেকৈ বেলেগক শিকাই মানে ধাৰাটো যদি ৰাখি দিয়ে তেতিয়াহ'লে থাকিব, তাকো শুদ্ধভাৱে শুদ্ধভাৱে আগবঢ়াই নিব লাগিব। আৰু যিখিনিয়ে শিকিছে মোৰ মতে চাগে তেওঁলোকে শুদ্ধভাৱেই শিকিছে, শুদ্ধভাৱে শিকিলেই শুদ্ধভাৱে আগবাঢ়ি যাব, হয় কিন্তু অশুদ্ধ হ'ব নালাগে। এতিয়া ধৰা বিষ্ণু ৰাভাৰ গীত, বহুতে ৰাভা সংগীত বুলি কৈ দিয়ে, কিন্তু আচলতে এইটো ৰাভা সংগীত নহয় নহয়। ৰাভা সংগীত হ'লে ৰাভা গোটেই জাতিটোক বুজাব, হয়। গতিকে সেইটোক ক'ব লাগিব বিষ্ণু ৰাভাৰ গীত। বিষ্ণু ৰাভাদেৱৰ গীত হয়। আৰু জ্যোতি সংগীত এইকাৰণে কোৱা যায় যে অকল জ্যোতিটো নাম হয়, জ্যোতি সংগীত। ভূপেন্দ্ৰ সংগীত বুলি পেলাই অৱশ্যে অফিচিয়েলি চাগে হোৱা নাই নেকি এতিয়াও। খালি ভূপেন্দ্ৰ সংগীত প্ৰায় ইউজ কৰা দেখা যায়। ইউজ কৰে, ইউজ কৰা দেখা, যেনেকৈ ৰবীন্দ্ৰ সংগীত হয় তেনেকুৱা। গতিকে মানে সেইখিনিৰ কাৰণেও কিন্তু সেই ধাৰাটো চলি থাকিবলৈ হ'লে শুদ্ধভাৱে শিকি শুদ্ধভাৱে চলাই নিব লাগিব। হয় সেইখিনি চলি থাকিলেহে অসমীয়া জাতিটো আকৌ জীয়াই থাকিব, হৈ যায় ঠিক। হয় হয় নহয়? হয় নহ'লেতো আমাৰ সংগীতৰ গুৰি যদি শিপাডালেই যদি আমি পাহৰি যাওঁ, তেতিয়াহ'লেতো সংগীত শিল্পীসকলেও মানে সেইটো এটা বহুত দুখৰ কথা হ'ব আৰু ভাবোঁ। এতিয়া নিশ্চয় তেনেকুৱা নহ'ব, আমি আশা কৰিছোঁ এনেকৈ তোমাৰ নিচিনা সংগীত শিল্পী বহুত ওলাব, যি এইবিলাক ধাৰাটো ৰাখিবলৈ চেষ্টা কৰিব। হয় আৰু আছে, এতিয়াও আমাৰ কম্পিটিশ্যনবোৰ হৈয়ে থাকে। হয় কেনেকৈনো হয়, ল'ৰা ছোৱালীবোৰে শিকি আছে নিশ্চয় শিকি আছে কাৰণে ওলাই আছে, শিকাই আছে, শিকি আছে। গতিকে সেইখিনি মানে এটা মানে সেইটো আমাৰ মানে উৎসাহজনক কথা। এতিয়াও যে ল'ৰা ছোৱালীবোৰে জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত শিকি আছে, হয় হয় বহুত পাৰ্বতী প্ৰসাদ বৰুৱা গীত শিকি আছে, চলি আছে, সেইখিনি খুব মানে ভাল কথা। আৰু সেইখিনিকে যাতে চলি থাকে আমি এইটোৱে আশা কৰোঁ। আৰু হয় হয় নিয়ৰ, তুমিতো মিউজিক কম্প'জাৰো হয়, ৰেডিঅ'ত অলপতে চিলেক্ট হৈছা মিউজিক কম্প'জাৰ হয় হয় হিচাপে। হয় তুমি সেই ক্ষেত্ৰতো নিশ্চয় কাম কৰিছা মিউজিক কম্প'জাৰ হিচাপে, মানে ৰেডিঅ'ত। মই হয় ৰেডিঅ'ৰ কথা ৰেডিঅ'ত কৈছোঁ। মই কেইটামান প্ৰডাকশ্যন কৰিবলৈ সুবিধা পাইছোঁ ডিব্ৰুগড় ৰেডিঅ'ত। হয়। তাৰ অনুভৱটোও বেলেগ, ভাল লাগিছে খালি। মানে এনেকৈ লাইভ আমি এতিয়া ধৰি লওক নৰ্মেলি প্ৰডাকশ্যন কৰোঁতে, মানে কিবা গীতৰ কাম কৰোঁতে বেলেগ বেলেগ ধৰণে আমি ইয়াৰ পৰা বস্তু এটা পঠিয়াই দিওঁ, বেলেগ ক'ৰবাত মানুহ এজনে বজাই পঠিয়াই দিয়ে, তেনেকুৱা নিচিনা হয়। আচ্ছা। ৰেডিঅ'ৰ সেই ফিলটো মই সৰুৰ পৰা দেখি আহিছোঁ, দেখি থাকোঁ মানুহে তেনেকৈ ৰেকৰ্ড কৰে, এনালগ থকাৰ পৰা দেখিছোঁ। তো এতিয়া তাত তেনেকৈ লাইভ ৰেকৰ্ডিং গোটেইখিনিৰ মাজত খুব ভাল লাগিছে সেই বস্তুটো। তাৰ নিজেও এটা ভাগ হ'বলৈ পাই ভাল লাগিছে বিৰাট। ইমান ভাল ভাল আৰ্টিষ্টখিনিৰ লগত সেইটো এটা সঁচাকৈ এটা নতুন অনুভৱ, তুমি ভাল মানে অনুভৱ। চেনেলবোৰতো কৰিছা ন, হয় হয় তাৰপিছত ৰেডিঅ'ত কৰিছা, অনুভৱবোৰ বেলেগ বেলেগ তোমাৰ। অনুভৱবোৰ বেলেগ বেলেগ প্ৰত্যেকটো চিনেমাতো কৰিছা, কৰি থাকিবা। চেষ্টা কৰি যাম। তোমাৰ হিন্দীৰ কোনোবা আছে নেকি প্ৰিয়, যাৰ গান তোমাৰ খুব ভাল লাগে, হিন্দী গীত? হিন্দীৰ এতিয়াতো বৰ্তমান ক'বলৈ গ'লে মই অৰিজিত সিঙৰ বিৰাট ভক্ত। মই চবেই ভাল পায়, মই বিৰাট ভাল পাওঁ। তাৰ বাহিৰে বহুত আগৰ বহুত সময়ৰ বহুত আছে, কে হওক, চনু নিগম, তাৰ আগৰ কিশোৰ কুমাৰ, মহম্মদ ৰফি, মান্না দে, এওঁলোকৰ গীতবোৰো খুব ভাল লাগিছিলে। লতা মংগেশকাৰ আছে, গীত ভালেই লাগে মুঠতে। ভালেই লাগে হয় গীতৰটো। আৰু হয়, খালি এই বৰ্তমান সময়ত অৰিজিত সিং মানে একদম আৰু কোনো নাই আৰু মোৰ তেনেকুৱা নিচিনা লাগে। চবেই ভাল পাই পিছে হয় অৰিজিত সিঙক। শুনা নিয়ৰ, তুমি এতিয়া গানৰ কথা আমি বহুত পাতি ল'লোঁ, কাৰণ তুমি ধুনীয়াকৈ গান গোৱা। এনেই তোমাৰ কাৰোবাৰ দৰে গান গাবলৈ এনেকুৱা মন যায় নেকি কেতিয়াবা, মই এইজন শিল্পীৰ দৰে গান গাম,
এনেকৈ হ'ম। তুমি অলপতে ক'লা অৰিজিত সিঙক তোমাৰ হয়, মানে হয়, খুব ভাল লাগে। হয়, হয়। তোমাৰ তেনেকুৱাকৈ গীত গাবলৈ মন যায় চাগে ন? হয় অৰিজিত হয় সিঙৰ মানে নিচিনা? তেওঁৰ গীত বেছিকৈ ভাল লাগে এইটো কাৰণেই কাৰণ ইমান মানে খুব অনুভৱ দি গায়, খুব অনুভৱ দি ইম'চনেল। আৰু যিকোনো ধৰণৰ গান গাব পাৰে সেই বস্তুটো আয়ত্ত কৰিব যদি কিবা প্ৰকাৰে পাৰি তেন্তে সেইটোতো বিৰাট ভাল কথা হ'ব সেইটো সেইকাৰণে তেওঁ মানে ৰোল ত' মডেল নিচিনা অৰিজিত সিঙৰে 2 লাইন গাই দিয়াচোন তুমি। আচ্ছা ঠিক আছে মই অকণ চেষ্টা কৰিছোঁ ये लाल इश्क ये मलाल इश्क ये ऐब इश्क ये बैर इश्क ये लाल इश्क ये मलाल इश्क ये ऐब इश्क ये बैर इश्क 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 तुझसे बैर लगाया ऐसा तुझसे बैर लगाया ऐसा रहा न मैं फिर अपने जैसा ओ रहा न मैं फिर अपने जैसा मेरा नाम इश्क तेरा नाम इश्क मेरा नाम इश्क तेरा नाम इश्क मेरा नाम इश्क तेरा नाम इश्क मेरा नाम तेरा नाम मेरा नाम इश्क ये लाल इश्क ये मलाल इश्क ये ऐब इश्क ये बैर इश्क ये लाल इश्क ये मलाल इश्क ये ऐब इश्क ये बैर इश्क অৰিজিত সিঙৰ গানটো শুনিলোঁ, খুব ভাল লাগিলে। দৰ্শকে কেনেকুৱা পাইছে নাজানো আৰু তেওঁলোকে কমেণ্ট দি জনাব। হয় 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 নহয়? গানটো নহয় আৰু গানৰ যিটো অকণমান তুমি গুণগুণাই দিলা সেইখিনি ভাল লাগিলে। আৰু তোমাৰ মানে এনেই তোমাৰ হবি কি কি কৰি তোমাৰ ভাল লাগে? হবি এটাতো থাকে ন? গানটো গানেই বাৰু, গানটো তোমাৰ হবি নহয়, হয় গানটো তোমাৰ নিচা, হয় হয় নহয়? গানটো আৰু তোমাৰ এনেই কিবা সৰু সুৰা কিছুমান যে হবি থাকে মানুহৰ, কি কৰি মোৰ ক্ৰিকেটাৰ হ'বলৈ খুব মন আছিলে। মই প্ৰায় ক্লাছ 10 মানত পঢ়ি থকালৈকে মই বেট এখন লৈ পেলাই ৰুমৰ ভিতৰত এক্টিঙো কৰিছিলোঁ যে মই 4 মাৰিলোঁ 6 মাৰিলোঁ 100 মাৰিলোঁ এতিয়াও কৰি থাকা নেকি ক্ৰিকেট? এতিয়া অকণ লাহেকৈ ডাঙৰ হৈ আহিছোঁতো গতিকে এতিয়া অকণ কমিছে মোৰ এই সৰুকালৰ এটা বৰ এইটো এটা এতিয়া কি কৰা, কি চখত কি কৰি থাকা তুমি? এতিয়া আচলতে সময় বৰ কমি আহিছে এতিয়া যিমানখিনি পাৰোঁ মিউজিকত দিওঁ তাৰ লগতে চাকৰি পঢ়া শুনা তাৰ মাজতে থাকে মই বস্তু খানা বনাই খুব ভাল পাওঁ খানা বনাই সেইটো মোৰ হবি সেইটো নিশ্চিতভাৱে হবি মই খুব ভাল পাওঁ বেলেগ বেলেগ ভেৰাইটিজ আইটেম মই বনাই থাকিবলৈ পালে ভাল পাওঁ বিশেষকৈ এই মাংসজাতীয় আইটেম আৰু মাংস বিৰাট মই মাছটো আজিলৈকে হাতো দিয়া নাই চাগে আগলৈও নিদিম কোনেও মাছটো বনাব মনো নকৰে খায়ো ভাল নাপায় ল'ৰা ছোৱালীবোৰে হয় গতিকে মানে মাংসই বনোৱা মাংসৰ মানে বনাই চবকে মই দেখিছোঁ ল'ৰাবিলাকে মাংস বনাই খুব ভাল হয় হয় একদম হয় নহয় বনাই মাংস মানে আৰু তাকো যি নতুন ধৰণৰ কিবা আইটেম বনাব পাৰি সেই তাত লাগি থাকিবলৈ খুব ভাল পাওঁ মই নতুন আইটেম কি বনোৱা যি হওক আৰু ধৰি লওক মানে তেনেকুৱা হ'বও পাৰে থাকিবও পাৰে তেনেকুৱা আইটেম ধৰি লওক কিবা নতুন পাচলি এটাৰ সৈতে বনাব মন গ'ল চিকেন বনাব মন গ'ল বনালোঁ ধৰি লওক তিতা কেৰেলাৰ লগত বনাব মন গ'ল সেইটো এতিয়ালৈকে ট্ৰাই কৰা হোৱা নাই সেইটো কৰিব মন আছে খালি সেইটো ভাল লাগিব যেন লাগিছে ড্ৰাই ফ্ৰাই টাইপৰ নহ'ব দেই তিতা কেৰেলাৰ লগত তিতা হ'ব নহয় অকণমান মিহি মিহিকৈ জ্বলাটো অকণ বেছিকৈ দিলে ভাল লাগিব পাৰে সেই তেনেকুৱা ধৰণৰ কামবোৰ কৰিব মন আৰু তাৰ আগতে মোৰ ক্ৰিকেটাৰ হ'ব মন আছিলে সৰুতেও মানে এবাৰ মনত আছে দেউতাই মোক মাতি আনিলে মই মানে প্ৰেক্টিচ নকৰোঁ আইৰ বহুত খং উঠে যে ই প্ৰেক্টিচ নকৰে এনেকৈ হ'লে কেনেকৈ হ'ব কি হ'ব তাৰপিছত দেউতাই মোক মাতি নিলে চাহ খাই আছিলে পিছফালে বাৰাণ্ডাত বহি পেলাই ক'লে তোৰ কি কৰিব মন তই ক তই যদি তই ক্ৰিকেটাৰ হ'ব খুজিছ ক্ৰিকেটাৰ হ তোক ভালকৈ কোচিং দিয়াম তোক কৈ দিওঁ তই গান পাৰিবি আগলৈ গাবলৈ আৰু আমি ভাল পাম তই গান গালে তই কি কৰ ভাবি ল 5 মিনিট তোক সময় দিছোঁ মই আৰু ভাবিলোঁ বা ইমান চান্স দিছে গতিকে মই 5 মিনিটমান আৰু এনেকৈ নখ চখ কামুৰি মেলি ৰৈ থাকিলোঁ লাষ্টত মোক সুধিলে যে কি ভাবিলি মই বহুত ভাবিলোঁ
মই ক্ৰিকেটাৰে হ'ম দিয়া। তাৰপিছত মই যিটো মাৰ খাইছোঁ তাৰপিছতে মোৰ ক্ৰিকেটৰ জাৰ্ণিটো তাতেই সমাপ্তি ঘটিলে মানে। সেইটো হবি হিচাপেও নাথাকিলে আৰু এতিয়ালৈকে। এতিয়াতো শকত আৱত হ'লোঁ, এতিয়া খেলিব নোৱাৰিম। এতিয়া সেই সংগীতেই চলি আছে আৰু যিকণ পাৰোঁ। সংগীতেই চলি থাকক হয় তোমাৰ লাইফত, কাৰণ সংগীতেই তোমাৰ জীৱনৰ নিচিনা আৰু ন, হয় হয় যেনেকৈ ভাল পোৱা তুমি লাইফক, সংগীতক ভাল পোৱা হয় তেনেকুৱা। চিনিয়ৰ, তোমাৰ লগত কথা পাতি থাকোঁতে মোৰ মনত এটা কথা মনত পৰি গ'ল হঠাতে। কথাটো হৈছে বহুত আৰ্টিষ্ট শিল্পীৰ মুখত শুনা পাওঁ অট' টিউন কৰে মিউজিক, গতিকে অট' টিউনৰ বহুতে বিৰোধিতাও কৰে। কিন্তু গতিকে এই বস্তুটো মানে কি হয়, তুমি দৰ্শকক অলপ বুজাই দিয়া, বা ময়ো ভালকৈ বুজি পোৱা নাই। সংগীতৰ মানুহ আমি, সংগীত শুনোহে, গীত শুনোহে, ইমান মানে সংগীতৰ ওপৰত মোৰ ইমান নলেজটো নাই, কিন্তু শুনো, গুড লিচনাৰ, শুনি ভাল পাওঁ। গতিকে অট' টিউনটোৰ কথা কোৱাচোন অকণমান। হয়, অট' টিউনটো আচলতে এটা টাৰ্ম ইউজ কৰে আপোনাৰ, যদি বস্তু এটা একদম সাধাৰণ ভাষাত ক'বলৈ গ'লে, ধৰি লওক কোনোবাই গীত এটা মানে গালে, গালে গোৱাৰ মানে পিছত একদম ফ্লেটকৈ গাইছে আৰু ফ্লেট মানে অকণমান ধৰি লওক টিউনত নাই, অলপ টিউনত অলপ বা নাই। বেছি হওক লাগিলে যি হওক। আচ্ছা, যাওঁতে মানে মই যদি গান গাওঁ যেনেকুৱা হ'ব। নাই, আপুনি ভাল গাব, যাতে নিশ্চয় ভাল গাব। যদি তেনেকুৱা ধৰণৰ হয়, তেতিয়া সেই বস্তুটো কম্পিউটাৰত আমি কিছুমান ছফ্টৱেৰ ইউজ কৰি, টুলছ কিছুমান ইউজ কৰি, প্লাগিনছ বুলি কয়, সেইবোৰ ইউজ কৰি পেলাই সেইটো টিউনলৈ আনিব পাৰি। ধৰি লওক নোটবোৰ যদি জেগাই জেগাই পৰা নাই, সেইটো কৰিব পাৰি, সেইটোকে অট' টিউন বুলি কয়। এতিয়া হয় বাৰু, বহুতে বিৰোধিতা কৰে। সকলো আৰ্টিষ্টৰে কোনোবাখিনিত অলপ অলপ অট' টিউন ইউজ কৰিবলগীয়া হয়। মানে যিমানেই ধৰি লওক অভ্যাস কৰি থকাই হওক লাগিলে তেখেত, তাৰপিছতো অলপ অলপ, কাৰণ ষ্টুডিঅ'ত গৈ পেলাই হয়তো অকণমান কাহিনীবোৰ বেলেগ হয়, মানে অকণমান ওপৰ নিচ হ'ব পাৰে। কিছুমানৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। আৰু ছফ্টৱেৰবোৰ ইমানেই বেছি ষ্ট্ৰং হ'ল আজিকালি, পাৱাৰফুল হ'ল যে যিকোনো ধৰণৰ হেৰিয়ে পূৰা নোটটো আপোনাৰ কিবা বেলেগেই কৰি দিব পাৰি। মানে অলপ অলপ গম পোৱা যায় যে চাগে অট' টিউন ইউজ কৰিছে, তো তেনেকুৱা ধৰণৰ কৰিব পাৰি। তো সেইটো বহুতেই ইউজ কৰে। সেইখিনি ক্ষেত্ৰতে মানে সেই অভ্যাসৰ কথাটো আহি যায়। যিমানেই অভ্যাস বেছি হ'ব, ধৰি লওক সেইকাৰণে শাস্ত্ৰীয় সংগীতৰ কথাটো আহে, যে যিমানেই অভ্যাসটো বেছি হ'ব, সিমানেই চাগে সেই নোটখিনিৰ ওপৰত দখলটো বেছি হ'ব, যাৰ ফলত ইউজ কৰিলেও কম পৰিমাণে কৰিব লাগিব, ধৰি লওক সেইটো এটা কথা। তাৰমানে এতিয়া মানে ভালকৈ গান গাব নাজানিলেও, শাস্ত্ৰীয় সংগীতৰ জ্ঞান নাথাকিলেও ধুনীয়াকৈ মানে অট' টিউন ইউজ কৰি পেলাই মানে গানটো হয়, কৰিব পাৰি। কৰিব পাৰি খালি আৰু। কোনোবাখিনি এনেকুৱা থাকে, ধৰি লওক যদি গীতটিৰ ফিলটো যদি বহুত ভাল লাগে, সেইটোৱেও গানখনক এটা মানে ভাল লগাই দিয়ে ন, সকাহ দিয়ে। তো অট' টিউন ইউজ কৰাৰ পিছতো যদি, সেইকাৰণে সেইটো কোনোবাখিনি ক্ষেত্ৰত মানে মন দিয়া হয় যে ফিলটো যদি ইনটেক্ট আছে, তেতিয়াহ'লে মানে সেইটোত ইমান এটা অসুবিধা নাই, বা সেইটো একচেপ্ট কৰিব পাৰি বুলি ভাবে আৰু বহুতে, বা ময়ো ভাবোঁ, তেনেদৰে অনুভৱ কৰোঁ। হয়তো মানে সুদূৰ ভৱিষ্যতে চাগে অট' টিউনেই থাকি যাব। হয়, হ'ব পাৰে। আজিকালিতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইমান বেছি ষ্ট্ৰং হৈ গৈছে, ভোকেলো বেলেগ, আপুনি নোগোৱা গান এটাও বেলেগৰ ভোকেলত আনি দিব আগতেতো পাৰি। একেলগে ৰেকৰ্ডিং কৰিছিলে, আগতে একেলগে ৰেকৰ্ডিং কৰিছে। এতিয়াতো কোনোবাই কাৰোবাক বোলে লগেই নাপায়, হয়, ডুৱেট এটা গালেও নাপায় নাপায়। লগ নাপায়, তেনেকৈ ৰেকৰ্ডিং হয়। হয় হয়। আগতেতো চব একেলগে, মিউজিচিয়ানখিনিও একেলগে থাকে, ক'ৰবাত অকণমান ভুল হ'লেও আকৌ গোটেই গীতটো গাব লাগে। গোটেই গীতটো গায়, তেনেকুৱা হয়। কিন্তু আজিকালিতো সেইখিনি চব চেঞ্জ হৈ গ'ল, সময়মতে চব চেঞ্জ হৈ গৈয়ে থাকে। কিন্তু এটা এটা শব্দও গোৱা হয় কেতিয়াবা, তেনেকুৱা ধৰণৰ হেৰিও হয় কেতিয়াবা, যে এই শব্দটো ঠিক লগা নাই, এইটো আকৌ এবাৰ গাই দিয়াচোন ভালকৈ, তেনেকুৱা নিচিনাও হয়। তেনেকুৱাও গতিকে হয়। আগৰ সময়ৰ সেইটো সঁচাকৈ মানিব লাগিব। মানে মানে তেওঁলোকৰ চাগে ইমান বেছি অভ্যাস, ইমান বেছি ভাল আছিলে, আৰু ইমান টেলেণ্টেড আছিলে মানুহবোৰ, মানে একেটা ট্ৰেকতে, একেটা টেকতে মানে একদম ফাৰ্ষ্ট ক্লাছ এটা হেৰি দিব পাৰে। আমি মানে পুৰণা ফটোবিলাকতে দেখিছোঁ, চব মিউজিচিয়ান একেলগে মানে এটা বজাব, গান গাব, সেইবিলাকতো আজিকালি আৰু সেইবিলাক দেখা পোৱা নাযায় আৰু। নিয়ৰ বহুত কথা পাতিলোঁ, জানিলোঁ, শিকিলোঁ। মই তোমাৰ পৰা বহুতখিনি শিকিলোঁ, মানে এই অট' টিউনৰ বিষয়ে মেইনলি মই ইমান জনা নাছিলোঁ। সেইটো কথা মানে জানি আজি মোৰ ভাল লাগিলে, সেইটো বিষয়ে। আৰু কথাটো পাতিলোঁ যথেষ্টখিনি তোমাৰ লগত, ভাল লাগিলে কথা পাতি। হয় জেঠাই, মোৰো খুব ভাল লাগিলে। এতিয়া আমি শেষ পৰ্যায়ত আহিছোঁ আৰু আমাৰ কথা বাৰ্তাৰ। গতিকে শেষত মানে মই তোমাক সোধোঁ আৰু কওঁ যে তোমাতকৈ যিখিনি সৰু ল'ৰা ছোৱালীয়ে গীত শিকি আছে, তোমাতকৈ জুনিয়ৰ, তোমাতকৈ সৰু, তেওঁলোকক তুমি মানে সংগীতৰ ওপৰত কি মতামত দিব বিচাৰা? মই পৰামৰ্শ বুলি নকওঁ আৰু,
তুমি আকৌ বেয়া পোৱা নহয় পৰামৰ্শ দিবলৈ বুলি ক'লে। হয় গতিকে তুমি মানে কি মতামত দিবা তোমাৰ সৰুখিনিক? হয় জেঠাই, মই বেছি ক'বলগীয়া একো নাই। মানে অথনি তেওঁলোকে যে সংগীত শিল্পী হ'ব ধৰা বিচাৰে, হয় তুমি কি মানে ক'বা তেওঁলোকক, কেনেকৈ আগবাঢ়ি যাব এগৰাকী শিল্পী হ'বৰ কাৰণে, সেই বিষয়ে কৈ দিয়া অকণমান হয় তোমাৰ মতামত। নাই হেৰি মোৰ ক'বলগীয়া মানে কি, মোৰ অনুভৱখিনি এইখিনিয়ে যে অভ্যাস কৰি থাকিব লাগে প্ৰথম কথা। দ্বিতীয় কথা, যিমান দূৰলৈকে পাৰে শাস্ত্ৰীয় সংগীতৰ শিক্ষাটো গ্ৰহণ কৰাটো উচিত বা হয় ভাল হ'ব চাগে, তেওঁলোকৰ সুবিধাই হ'ব। আৰু বহুত মৰমত কামবোৰ কৰি গ'লে নিজৰে ভাল লাগিব, সেইটো কৰি যোৱাটোৱে মই বিচাৰিম। সকলোৱে কৰক, চেষ্টা কৰি যাওক। আৰু সেইখিনিয়ে কথা আচলতে। হয় সেয়া সকলোকে শুভেচ্ছা জনাইছোঁ এই অনুষ্ঠানটিৰ জৰিয়তেই। ভাল হওক, আৰু আমাৰ গীতসমূহ পুৰণা গীত হওক নতুন গীত হওক শুদ্ধভাৱে ভালদৰে যদি সেইখিনি আওৰাই থাকিব পাৰে, অধ্যয়ন কৰি থাকিব পাৰে, গাই থাকিব পাৰে, তেতিয়া সেইখিনি জীয়াই গীতসমূহো থাকিব। থাকি যাব। খালি কাম কৰিবলৈ এৰিব নালাগে, নিজে ভাল পোৱাকৈ কামখিনি কৰিবলৈ এৰিব নালাগে। সেইটোৱে মই ক'বলৈ বিচাৰিম, যে মানে নিজক ভাল লগা কামবোৰ যাতে কৰি থাকে আৰু কৰি সংগীতৰ থাকে, ক্ষেত্ৰত। হয় হয়। তাৰপিছত মই আৰু এটা কথা সুধোঁ, তোমাৰ এতিয়া ভৱিষ্যত পৰিকল্পনা তোমাৰ কি আছে? তুমি কি কৰিবলৈ, তোমাৰ নিশ্চয় মনত কিবা এটা ভাবিছা, মই এইটো কৰিম সেইটো কৰিম, তুমি সংগীতৰ ক্ষেত্ৰতে হওক বা বেলেগ ফিল্ডতে হওক। গতিকে তোমাৰ ভৱিষ্যত পৰিকল্পনাটো এবাৰ আমাক জনাই দিয়া। হয় জেঠাই, পৰিকল্পনা মানে মই সংগীতৰ ক্ষেত্ৰত এতিয়া মোৰ নিজৰ কিছু গীত আছে। মই আগতে ধৰি লওক নিজে লিখা সুৰ কৰা বা মই সুৰ কৰা কম্প'জ কৰা তেনেকুৱা সেই গীতসমূহ শুনোৱাখিনিত মোৰ বহুত বেছি ক্ল'জ মোৰ মনৰ। সেই গীতসমূহৰ কাম আৰম্ভ কৰিবলৈ মই চেষ্টা কৰিছোঁ এতিয়া লাহেকৈ। তাৰ লগতে মই কৈছোঁৱেই, মই ইয়াত ডাউন টাউন ইউনিভাৰ্চিটিত বৰ্তমান কৰ্মৰত। পঢ়াই মোৰ যথেষ্ট ভাল লাগে। কোনোবাখিনি ক্ষেত্ৰত ষ্টুডেণ্টছৰ লগত এই যিটো মানে ইণ্টাৰেকশ্যন হয়, বন্ধুৰ নিচাকেই হওক বা যেনেকেই হওক, গতিকে সেইখিনিৰ মাজতে মই নিজকে ব্যস্ত কৰি ৰাখিব খুজিছোঁ। খালি বিচাৰিছোঁ যাতে কামখিনি প্ৰডাক্টিভ হয়। মই নেক্সট সময়ছোৱা যিমান পাৰি যাতে মানে তোমাৰ প্ৰিয় কাম অধ্যাপনাৰ লগে লগে তুমি মানে সংগীত মই সংগীতটো সেইখিনি কৰিব। একদম নিৰন্তৰভাৱে লৈ যাব হয় বিচাৰিছা। হয়, আৰু পঢ়া শুনাও যিমান দূৰ পাৰোঁ কৰি থাকিবলৈ চেষ্টা কৰিম। কোনোবাখিনিত মাজে মাজে অকণমান লাহে লাহে মোৰ স্পীডটো কমি আহে, গতিকে সেইখিনি ক্ষেত্ৰতো সেয়া ঠিক কৰি যাবলৈ চেষ্টা কৰিম। সেয়াই। আমাৰ শুভেচ্ছা থাকিল তোমাৰ বহুত কাৰণে। বহুত ধন্যবাদ জেঠাই। ধন্যবাদ নিয়ৰ। ধন্যবাদ জেঠাই। বহুত কথা পাতিলোঁ, ভাল লাগিলে। হয় জেঠাই। আকৌ তোমাক লগ পাম। হয় জেঠাই। তুমি আকৌ বহুতখিনি কামত আগবঢ়াৰ পিছত আকৌ মাতিম তোমাক নিশ্চয় জেঠাই। সংগীত ক্ষেত্ৰত। হয় তেতিয়া আজিলৈ তেতিয়াহ'লে আমি ইমানখিনি কথা পাতি সামৰোঁ নে কি কোৱা? একদম ঠিক আৰু আছে। কথা পাতিব মন আছে নেকি? আকৌ পিছৰ বাৰ কথা পাতিম। ঠিক আছে, ঠিক ধন্যবাদ আছে, দিয়া। ধন্যবাদ জেঠাই। আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ মতামত চেনেলৰ ৩য় এপিছডটো চাই, এইখিনি আপোনালোকে আমাক জনাব, কমেণ্ট শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু নাপাহৰিব কমেণ্ট দিবলৈ, কিন্তু নাপাহৰিব। আপোনালোকৰ ভাল লাগক বেয়া লাগক তথাপিও আপোনালোকে জনাব, আমি উৎসাহ পাম, আগবাঢ়ি যাম। ধন্যবাদ।